এজন দুখীয়া, মই উচ্চ জাতি এজন নিজ জাতি, মই দেখিবলৈ ধুনীয়া এগৰাকী দেখিবলৈ বেয়া, মই উচ্চ এজন নিজ, মই সন্মানী এজন মোৰ লগত নবহো। এনেকৈ যে মনৰ গাঁঠিবোৰ, এই মনৰ গাঁঠিবোৰেই হ'ল মানসিক বেমাৰ। মনত ৰাখিব, আজি যে মানুহবোৰ বেমাৰী হৈছে, অত্যাধিক বেমাৰী হৈছে, ইয়াৰ কাৰণ হ'ল মনৰ দিজদাৰ, মনৰ বিশৃংখলা। আৰু মনৰ যিবোৰ গাঁঠি লগাই লৈছে, এইবোৰ উচ্চ নিজ, ভেদ ভাৱ, ধনী দুখীয়া, এই গোটেইবোৰ মনৰ বেমাৰ। সেইকাৰণে ভকত হ'বলৈ আমাক গাঁঠি নোহোৱা 3খন কাপোৰ পিন্ধাই লয়। কেলে? প্ৰথম কাপোৰৰ গাঁঠি খোলা, তাৰ পাছত মনৰ গাঁঠি খুলিব লাগিব। মনত যেতিয়ালৈকে গাঁঠি থাকিব, সুখ নাপাবা, শান্তি নাপাবা, আৰু ভালকৈ হাঁহিব নোৱাৰিবা। মনত ৰাখিব। 3 বস্ত্ৰৰ অৰ্থ কি? চেলেং, ধুতি আৰু গামোচা। গাঁঠি নাই। চোলা পিন্ধি কিয় নোৱাৰে? গাঁঠি আছে। কিন্তু জ্ঞান মাৰ্গত চোলাৰ পিন্ধি পাৰে। কেলে? জ্ঞান মাৰ্গত মনৰ গাঁঠি খোলে, ভক্তি মাৰ্গত কাপোৰৰ গাঁঠি প্ৰথম খোলে। এইটোৱে ডাঙৰ কথা। জ্ঞান মাৰ্গটো টান, বহু সাধনা কৰিব লাগে, বহু তপস্যা কৰিব লাগে। সেইকাৰণে ভক্তি মাৰ্গত হ'ল মনৰ গাঁঠি খুলি ল'ব লাগে। হ'লে প্ৰথম আমাক 3 বস্ত্ৰ দিছে, অৰ্থাৎ 17তম আমাৰ ভিতৰত 3 গুণ আছে। এই গুণে গাঁঠি লগায়। আজি চাবচোন, ধৰ্মই মানুহক যিমান আঁতৰাইছে, ধৰ্মই মানুহক যিমান শত্ৰু ৰূপে পৰিচিত কৰিছে, আৰু কোনেও কৰা নাই। ধৰ্মই লগহে লগায়, ধৰ্মই জানো আঁতৰায়? কেলে? ধৰ্মই কেলে আঁতৰায়? ধৰ্মত অহংকাৰ আছে। যে মনৰ গাঁঠি, এবাৰ আমি বালিগাঁও গৈছিলোঁ, ডিগবৈ বালিগাঁও, বালিজান। তাত এখন গাঁও, 5টা নামঘৰ। যাওঁতে কৈছে বোলে, বহু লাজে লাগিছে। আৰু মোক যিটো নামঘৰলৈ মাতিছে, বাওঁফালে এটা আছে, সোঁফালে এটা আছে, মুধচত এটা আছে, একে লগত 3টা আছে। আৰু তাত প্ৰথম দিনা ভাগৱত শুনাৰ পাছত দ্বিতীয় দিনা এটা ব্ৰাহ্মণ পৰিয়াল আছে, পৰিয়ালটোৱে আছে তাত। ভায়েকে তামোল পাণ আৰু পইচা দক্ষিণা এটা লৈ আনি ককায়েকৰ চৰণত দীঘল দি পৰিছে। এটাই মাত্ৰ শব্দ কৈছে বাৰে বাৰে, যে দাদা মই ভাগৱত শুনিলোঁ, দাদা মই ভাগৱত শুনিলোঁ, মই ভাগৱত শুনিলোঁ, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। 8 বছৰ মোটামুটি নাই, 8 বছৰ। আৰু এই ব্যাখ্যাটো যিদিনা হ'ল, এই মনৰ বেমাৰটো বুজি পালে। আৰু এই মনৰ বেমাৰ, একেখন চোতালৰ দুইফালে 2টা ঘৰ আছে, 2টা ককাই ভায়ে মাত বল নাই, কিমান ভয়ানক যন্ত্ৰণা হ'ব পাৰে ওলালেই দেখা পায়। একে মাকৰ গৰ্ভত জন্ম পোৱা 2টা পৰিয়াল, 8 বছৰ মোটামুটি নাই। 8 বছৰ ৰাতিপুৱা উঠি 2টাৰ মুখ দেখে, আৰু সেইদিনা সেই তামোল পাণ দি চৰণ। অৰ্থাৎ কথা শুনিলেহে গুচে মনৰ সংশয়, মনৰ বেমাৰ। সেইকাৰণে ভাগৱত কথা আৰু গীতা সেইকাৰণে শুনিব লাগে, মনৰ গাঁঠি খুলিবলৈ, মনৰ বিকাৰবোৰ মুক্ত কৰিবৰ কাৰণে, মন পবিত্ৰ কৰিব। আজি মানুহৰ ইমান বেমাৰ কেলে? আজি মানুহৰ বেমাৰ চবতকৈ কি? আগত আছিলে বাত পিত্ত কফ, হয় নে নহয়? অজামিলৰ উপাখ্যানত সেই কথাটো কৈছে নাই? বাত পিত্ত কফ 3টা যমদূত বুলি কৈছে নাই? আজিকালি বাত পিত্ত কফ আছে জানো? আজিকালি কি আছে? হাৰ্টৰ ডায়েবেটিছ, হয় নহয়, আৰু প্ৰেছাৰ। এই হাৰ্ট, ডায়েবেটিছ আৰু প্ৰেছাৰ, এইটো কিয় হয়? এইটো মনৰ যেতিয়া গাঁঠি লাগিব, মন যেতিয়া মুকলি নহ'ব, মনত যেতিয়া ডিপ্ৰেশ্যন আহিব, মনত যেতিয়া এই যে হেঁচাবোৰ পৰিব, এই 3টা বেমাৰ এতিয়া বৰ্তমান সময়ৰ প্ৰধান। কেলে?
বৰ্তমান সৎসংগ নাই, মানুহে নাচিব নোৱাৰে, মানুহে মুকলিকৈ গাব নোৱাৰে, মানুহে মুকলিকৈ কথা, আনকি নিজৰ পত্নী পুত্ৰৰ লগতো একেলগে বহি কথা পাতিব নোৱাৰে। আৰু সেইকাৰণে আমাক এই কথাটোকে কৈছে যে শৰীৰৰ জড়তা আপোনাক সবে আই মাতৃসকলক এটা প্ৰমাণ কৰি চাওক, এইবিলাক প্ৰেক্টিকেল। আৰু তেতিয়া গীতা মিছা হৈ যাব, ভাগৱত মিছা হৈ যাব। আপোনাৰ সবে যাৰ যাৰ আঁঠুৰ বিষ, কঁকালৰ বিষ আছে, ৰুম এটাত সোমাব, ইয়াততো নাচিব নোৱাৰে। আমি য'ত গৈছোঁ চব নামঘৰ নাচিছে, ইয়াতহে কোনেও নাচা নাই, ইয়াত জড়তা আছে। আপোনাক সবে আমাৰ ৰুমলৈ যাবলৈ ভয় কৰে, আচৰিত কথা। আজি আই মাতৃসকলক সুধিছোঁ বোলে প্ৰভু ভয়ে লাগে ইয়াত সোমাবলৈ। আকৌ সুধিছোঁ চাহপানী অকণমান বনাওক, বোলে কিবা এটা অন্তৰ বনাই দিয়ক, বোলে বনালে খাব জানো? ৱাহ, কি আচৰিত কাণ্ড, কিমান গাঁঠি লাগি আছে মনত। এগৰাকী নাৰী লক্ষ্মী স্বৰূপা, এগৰাকী নাৰী মাতৃ, আপোনাক খবৰ মা স্বৰূপা। আপোনাক সবে যদি চাহ দিয়ে খাম না সুধিছে, কিমান গাঁঠি লাগি আছে। অৰ্থাৎ আপোনাক সবে এই কথাটোকে আমাক বুজাইছে, মন সদায় পবিত্ৰ কৰক। আপোনাৰ পবিত্ৰতাই ভগৱানক টানি লৈ গৈছেগে। সবৰী নামৰ চণ্ডালিনীয়ে অযোধ্যাৰ পৰা ভগৱান ৰামক টানি লৈ গৈছেগে, আৰু জোঠা বগৰী সবৰী মাই দিছে। আৰু প্ৰভু ৰামে মাতৃত্বৰ যিটো প্ৰেম, যিটো ভাৱনা গ্ৰহণ কৰিছে। গাঁঠি নাৰাখিব, নিজক নিজ বুলি নাভাবিব, নিজক তল বুলি নাভাবিব, নিজক অস্পৃশ্য বুলি নাভাবিব। যি মানুহে নিজক অস্পৃশ্য বুলি ভাবে, যি মানুহে নিজক নিজ বুলি ভাবে, যি মানুহে নিজক সৰু বুলি ভাবে, এওঁ মহা অপৰাধী। কোনোবাই কোৱাটো কিন্তু অসুবিধা নাই, কোনোবাই ক'লে আপত্তি নাই। সেইকাৰণে সতী ৰাধিকাই কৈছিলে যে মোক আনে কয় নিজ জাতি বুলি, সেইটো তেওঁ ক'ব পাৰে, বেয়া পাব নালাগে। তেওঁ কৈছে মই নাভাবোঁ মই সতী। সেইকাৰণে শংকৰ গুৰুজনাৰ ওচৰত গৈছে, কেতিয়াও নিজ বুলি নাভাবিব, নিজে পবিত্ৰ হৈ থাকিব, নিজে সদায় মন পবিত্ৰ কৰি ৰাখিব, নিজে বেয়া কাম নকৰিব, নিজে কেতিয়াও অন্যায় অধৰ্ম নকৰিব, আপোনাৰ ভগৱানে আপোনাক গ্ৰহণ কৰিব। গতিকে এই কথাটোকে কৈছে। শাৰীৰিক জড়তা, আপোনাক সবে এটা ৰুমৰ ভিতৰৰ পৰা হুক মাৰি ল'ব, প্ৰভুৰ নাম এটা লগাই ল'ব, নাচিব। 1 মাহ নাচক, যদি বেমাৰ ভাল নহয় মোক ক'ব। কেলে আমাৰ আই মাতৃসকলে ঠাই মুচিব লাগে, ঠাই মোচা চিষ্টেম বন্ধ। তলত বহিব লাগে, তলত বহাবিলাকো বন্ধ। অৰ্থাৎ অন্ন বনাব লাগে তলত, এবাৰ উঠা, এবাৰ দিয়া, এবাৰ সেৱা কৰি দিয়া, সেৱা কৰি অন্নমুঠি দিয়া, সেৱা কৰি তামোলখন দিয়া, সেৱা কৰি চাহ দিয়া, এইবোৰ ব্যৱস্থা আছিলে। সেই চিষ্টেমবোৰ বন্ধ হৈ গ'ল। গতিকে এতিয়া শৰীৰবোৰ থিয় বনোৱা, থিয় দিয়া, ঝাৰু মাৰিলেও একেবাৰে কঁকাল বেকা নকৰা, আৰু এতিয়া সেৱা কৰা চিষ্টেমটোৱে নাই, ধান বনা চিষ্টেম নাই, ঝাৰু মাৰা চিষ্টেমবোৰ নোহোৱা হৈ গ'ল, ঘৰ মোচা ডাঙৰ দীঘল লাঠি ওলাই গ'ল। তেতিয়াহ'লে শৰীৰৰ বেমাৰ নহয় কি হ'ব? সেইকাৰণে আপোনাক সবে এতিয়া এটাই মাত্ৰ উপায় আছে, সেইটো ডক্তৰৰ ওচৰত গ'লে বহুত পইচা ল'ব, পেইন কিলাৰবোৰ খালে বহুত ছাইড এফেক্ট হ'ব। গতিকে ভগৱানৰ এটা নাম লগাই ল'ব আৰু নিজে নিজে নাচিব। যিমান অৰ্থাৎ ভগৱান কি নটবৰ, ভগৱানে নাচিবলৈ শিকাইছে। শিৱ কি নটৰাজ, নাচিবলৈ শিকাইছে। নাচিলে শৰীৰৰ বেমাৰ ভাল হ'ব, আৰু গীতা ভাগৱতৰ কথা শুনিলে মনৰ গাঁঠি খুলিব। এতিয়া মানুহ মনৰ গাঁঠি, আমি উচ্চ, কিহৰ উচ্চ? প্ৰশ্নটো হ'ল আমি উচ্চ, কেনেকৈ উচ্চ হ'ল? এইটো গাঁঠি নহয় জানো? মই সকলোতকৈ ধনী এইজন মানুহৰ লগত মই বহিম জানো? এই গোটেই ভেদভাৱটোৱে আমাৰ জাতি অজাতি, ধৰ্ম অধৰ্ম, উচ্চ নিচ, এইটোৱে হ'ল মনৰ বেমাৰ। আজিৰ পৰা এই মনৰ বেমাৰটো নানিব। সকলো মানুহ পবিত্ৰ, সকলোতে আত্মা আছে, সকলো মানুহ ধনী, কেলে সকলোতে গুণ আছে। কিবা নহয় কিবা গুণ আছে নাই বাৰু?
এজন পণ্ডিত এদিন এখন নদী পাৰ হ'বৰ কাৰণে নদীৰ ঘাটলৈ গ'ল আৰু নদীৰ ঘাটত দেখিলে নাৱৰীয়া এজন বহি আছে তে নাৱৰীয়াজনক পণ্ডিতজনে ক'লে হেৰা নাৱৰীয়া মোক নৈখন পাৰ কৰি দিব পাৰিবানে নাৱৰীয়াজনে ক'লে আহক আহক প্ৰভু মোৰ কাম এইটোৱেই মই পাৰ কৰি দিব পাৰিম আহক মোৰ কামটো এইটোৱেই মই সদায় নৈ পাৰ কৰোঁ 2 পইচা পাওঁ এইটোৰে পৰিয়াল চলাওঁ পণ্ডিতজন বহিলে নাৱৰীয়াই নাও মেলি দিলে পণ্ডিতজনে নাৱৰীয়াজনক ক'লে বোলে তোমাক কথা এটা সুধো ক'ব পাৰিবানে বোলে প্ৰভু কওকচোন বাৰু কি কথা বোলে সৌৰজগত কাক কয় পণ্ডিতজনে সুধিছে সৌৰজগত কাক কয় তেতিয়া এই যে নাৱৰীয়াজনে কৈছে প্ৰভু আমিতো নাও বাই খোৱা মানুহে শিক্ষা বুলিবলৈ নাই আমি মাত্ৰ নাওত এই ভাড়া মাৰি খাওঁ গতিকে আমি সিমান কথা নাজানো কিন্তু এটা কথা জানো আকৌ বোলে কি জানা ৰাতিপুৱা সূৰ্য উদয় হয় গোটেই দিনটো গৈ থাকে আৰু আমাকো কয় সূৰ্য দেৱতাই যে ৰাতিপুৱা বিছনাৰ পৰা উঠ আৰু গোটেই দিনটো কাম কৰ জিৰণি নোহোৱাকৈ আৰু সূৰ্য নৰয় আমাকো কৈছে ৰ'বলৈ নাই দিনটো কাম কৰ মেহনত কৰ আৰু আমি গোটেই দিনটো মেহনত কৰোঁ কাম কৰোঁ আৰু সূৰ্য দেৱতা গধূলি যেতিয়া ঘৰলৈ সোমাই আৰু আমাকো কৈছে ৰাতি এমুঠি ঠিকছে খাই শুই থাকিব লাগে তে পণ্ডিত আচৰিত হৈ গ'ল আৰে সুধিছোঁ সৌৰজগত হাতীপতি নিহাৰিকা গ্ৰহ কিমানবোৰ এইবোৰ আছে বোলে প্ৰভু যিমান জানিছোঁ ইমানটোহে জানিছোঁ ইয়াতকৈ বেছিকৈ নাজানো আৰু আকৌ অলপ দূৰ গ'ল আকৌ অলপ দূৰ যোৱাৰ পাছত আকৌ পণ্ডিতে তেওঁক এটা আকৌ প্ৰশ্ন সুধিলে পণ্ডিতে টাইম পাছ কৰে মনত ৰাখিব আৰু নাৱৰীয়াজনক তুচ্ছ ভাৱনাৰে প্ৰশ্নবোৰ কৰিছে চাবচোন মন কৰিব হেৰা নাৱৰীয়া তুমিতো নাজানাই মই জানো আৰু তথাপিও টাইম পাছ কৰিব লাগিব নহয় গতিকে আকৌ এটা প্ৰশ্ন সুধোঁ বোলে কি বোলে ৰসায়ন শাস্ত্ৰ কাক কয় ৰসায়ন শাস্ত্ৰ তেতিয়া নাৱৰীয়াই কৈছে প্ৰভু ইমান নাজানো কিন্তু এটা কথা জানো আকৌ বোলে কি কুঁহিয়াৰ পেৰিলে ৰস হয় আৰু সেই কুঁহিয়াৰৰ ৰস যদি গৰম কৰা যায় পগোৱা যায় একদম ধুনীয়া জুলীয়া মিঠৈ হৈ যায় আৰু কোমল চাউল দৈ গাখীৰ জুলীয়া মিঠৈ খাব আৰু কেনেকুৱা মজা পাব তে পণ্ডিত আচৰিত হৈ গ'ল আৰে ৰসায়ন শাস্ত্ৰ কি আৰু ই ক'ৰ গাখীৰ কুঁহিয়াৰ জুলীয়া মিঠৈ গাখীৰৰ কথা ক'লে আৰু কিছু দূৰ গ'ল তেতিয়া ক'লে হেৰা হেৰা তোমালোক সঁচাকৈ দেই একেবাৰে মূৰ্খ আৰু বুজিছা নাই তোমালোক একো নাজানা দেই বোলে প্ৰভু নাজানো যদি নাজানো আৰু আপুনি সুধিছে আৰু সেই জানা কণে কৈছোঁ এতিয়া জানো বা নাজানো কি জানো আৰু যিটো জানিছোঁ সেইটোৱে কৈছোঁ তাৰ পাছতে আৰু কিছু দূৰ গ'ল যে তুমিতো নাজানাই আৰু তুমিতো আৰু নাজানা তোমালোকৰ নিচিনা মূৰ্খ মানুহৰ কথা পাতিও লাভ নাই কিন্তু টাইমটোতো পাছ কৰিব লাগে কিমান তুচ্ছ ব্যৱহাৰ কৰিছে এজন মানুহ আমাৰ বহুত বহুত শিক্ষিত মানুহ আছে যি হাল বাই দেউতাকে ডাঙৰ মানুহ বনাই দিছে কিন্তু সেই হাল বোৱা মানুহজনক কিন্তু তিৰস্কাৰ কৰে মনত ৰাখিব এই কথাটোকে বুজাবলৈ গৈছেগে তাৰ পাছত কৈছে ঠিক আছে তোমাক আৰু এটা প্ৰশ্ন সুধিছোঁ কোৱাচোন বাৰু বোলে কি স্বৰ কাক কয় স্বৰ কেইবিধ তেতিয়া এইজনে একেবাৰে তৎক্ষণাত কয় হে প্ৰভু সেইটো মই জানো আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালী চব জানে বোলে কি বাৰু কান্তলীয়া স্বৰ বুন্দা স্বৰ এইটো পণ্ডিতে সুধিছিল স্বৰ অৰ্থাৎ গানৰ স্বৰ ৰাগৰ স্বৰ কিন্তু এইজনে ক'লে এইটো তেতিয়া পণ্ডিতজনে ভাবিলে যে এইজন মূৰ্খ তোমালোকৰ নিচিনা মূৰ্খবোৰ পৃথিৱীৰ ভাৰ তোমালোকৰ দ্বাৰা সমাজৰ কাম নহয় নাও গৈ মাছ পালে আহিলে ধুমুহা বতাহ নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে যেতিয়া নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে হেৰা নাৱৰীয়া নাও ধৰা নাও ধৰা নাও ধৰা আৰে প্ৰভু কেনেকৈ নাও ধৰিব ধুমুহা আহিছে নাও এতিয়া ডুবিব আৰু জাপ মাৰিব লাগিব সাঁতুৰিব লাগিব মই সাঁতুৰিব নাজানো নাও ধৰা বোলে নাও কেনেকৈ ধৰিম এতিয়া ডুবিবই নাও মই জাপ মাৰিলোৱেই আপুনি সাঁতুৰক জাপ মাৰক বোলে নাও মই সাঁতুৰিব নাজানো বোলে উপায় নাই মই
জাপ নাৱৰীয়া সাঁতুৰিবলৈ আৰম্ভ কৰিলে পণ্ডিতে চিঞৰিছে, ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা। তেতিয়া কৈছে, আপুনি সৌৰজগতক মাতক, আপুনি ৰসায়ন শাস্ত্ৰক মাতক, আপুনি স্বৰ মাতক। নাও ডুবি মৰি থাকিলে। এটা কি বুজাইছে বাৰু? কথাটোৰ অৰ্থটো চাবচোন। আমি এক শ্ৰেণী মানুহে শাস্ত্ৰৰ পণ্ডিত ব্যৱহাৰিক জীৱনক বুজি নাপায়। বহুত মহান মহান দাৰ্শনিক আছে, নিজৰ পত্নীৰ লগত মিলি থাকিব নোৱাৰিলে। মহান মহান দাৰ্শনিক আছে, নিজৰ পত্নী আৰু পুত্ৰ এৰি অকলে থাকে, ভাত বেলেগকে বনাই খায়। এনেকুৱা মহান মহান জ্ঞানী আছে, বাস্তৱ জীৱনটো বৰ কদৰ্যময়। বাস্তৱ জীৱনটো আপোনাক ভাবে ডাঙৰ ডাঙৰ কথা কোৱা মানুহবোৰৰ ঘৰে ঘৰে কেতিয়াবা যাবচোন, তেওঁলোকৰ বাস্তৱ জীৱনৰ জ্ঞান নাই। বাস্তৱ জীৱন সুন্দৰ কৰিব নোৱাৰে। পণ্ডিত অৰ্থাৎ শাস্ত্ৰ মুখস্থ কৰে, শাস্ত্ৰ অকল অনৰ্গল মুখস্থ কৰে, শাস্ত্ৰৰ শ্লোকবোৰ মুখস্থ কৰে, মানুহ সমাজত হাজাৰ হাজাৰ শ্লোক মুখেৰে প্ৰকাশ কৰে, মানুহ তন্ময় হৈ যায়, মানুহ হিপ্নটাইজ হৈ যায়, মানুহে সন্মোহিনী হৈ যায়। ইমান মহান মহান যে সৰস্বতী আছে এওঁৰ জিভাত, এওঁৰ এনেকুৱা মহান বোলে শিক্ষা আছে, সকলে মান সন্মান দিয়ে। কিন্তু ঘৰলৈ যাব ব্যৱহাৰিক জীৱনটো, পত্নী থাকে ক'ৰবাত, পুত্ৰ কন্যা থাকে ক'ৰবাত। আৰু সেইকাৰণে আপোনাক মোক কৈছে শ্ৰীমন্ত শংকৰ গুৰুজনাই, শাস্ত্ৰ মুখস্থ কৰি পণ্ডিত হ'ব নালাগে, গৃহস্থী আশ্ৰমত থাকক, এই নীতি নিয়মবোৰ পালক, স্বামী ভাৰ্যাৰ মাজত সুন্দৰ মিলা প্ৰীতিৰে সুন্দৰ গৃহস্থী ধৰ্ম পালন কৰক। আৰু অন্তিমত আপোনাৰ লগত থাকিব পত্নী। এইটো ডাঙৰ কথা কৈছে আকৌ। অন্তিমত এতিয়া নামঘৰত ভকত আৰু বৈষ্ণৱ থাকিব, কিন্তু এদিন আপুনি যিদিনা ঘৰত বিচনাত পৰিব, সেইদিনা এই ভকত বৈষ্ণৱ নাথাকে, সেইদিনা আপোনাৰ পত্নী থাকিব। আৰু নিজৰ পত্নীগৰাকীক তিতা নলগাব, নিজৰ পত্নীগৰাকীক কষ্ট নিদিব। এদিন আপুনি সেই পত্নীগৰাকীয়ে আপোনাৰ ওচৰত পাব। আৰু আজি যদি আপুনি কষ্ট দিয়ে পত্নীগৰাকীক, আজি যদি পত্নীগৰাকীক মনকষ্ট দিয়ে, পত্নীগৰাকীক অন্ততঃ দুখ দিয়ে, এদিন আপোনাৰ সেই পত্নীগৰাকীয়ে আপোনাক অৱহেলা কৰিব। যে তোমাৰ এটা সময়ত মোক কিমান কাম কৰিছিলা, তুমি এবাৰ ভাবা। এই পাপৰ ফলত তোমাৰ আজি এনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মনত ৰাখিব, বাস্তৱ জীৱনটো সত্য, বাস্তৱ জীৱনটো সত্য। আৰু বাস্তৱ জীৱনত আমি তৰিব লাগিব। এদিন ঘৰৰ ভিতৰত, ঘৰৰ বিচনাত পৰি আপোনাৰ পত্নীয়ে আপোনাক ক'ব লাগিব যে হেৰি নহয়, আপুনি প্ৰভুৰ নাম লওক, ঘৰৰ চিন্তা নকৰিব। সিদিনা আপোনাৰ পত্নীয়ে গুৰুৰ ভূমিকা পালন কৰিব, আপুনি একমাত্ৰ প্ৰভুৰ নাম ক'লক, মোৰ কথা চিন্তা নকৰিব, মোৰ কথা ভাবি প্ৰভুক নাপাহৰিব। আপুনি প্ৰভুৰ নাম লওক, প্ৰভুৱে আপোনাক তৰাব। সিদিনা আপোনাৰ সৎসংগ পত্নী হ'ব। ল'ৰা ছোৱালীবোৰ যেতিয়া আপুনি এতিয়া আধ্যাত্মিকতাৰ বীজ দিব সিহঁতক, এদিন আপোনাক গীতা শুনাবৰ কাৰণে ভকত মাতি আনিব। কিন্তু আজি যদি আপুনি ল'ৰা ছোৱালীক আধ্যাত্মিক নিশিকালে, আপুনিহে মাত্ৰ ঘূৰি ফুৰিলে, আপুনিয়ে পণ্ডিতালি কৰিলে, ল'ৰা ছোৱালীক মানে আধ্যাত্মিক বনাব নোৱাৰিলে, আৰু আপুনি যিদিনা বিচনাত পৰিব, আপুনি যদি কয় উপায় মোক গীতা অকণমান, নাই 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 দেউতা নোৱাৰে, এই ল'ৰা ছোৱালী পৰীক্ষা আছে, এতিয়া ঘৰত সেইবিলাক জামলা কৰিব নোৱাৰে, আপোনাক তেনেকৈ ক'ব। ক'ব নক'ব প্ৰভু? আপোনাক সেইকাৰণে মোক কৈছে যে আপুনি ল'ৰাটোক আধ্যাত্মিকতা ৰাস্তাৰে নিয়ক, ভকত বৈষ্ণৱ চিনাওক। সি এদিন আপোনাক তেতিয়া ভকত বৈষ্ণৱ মাতি আনিব ঘৰত, আৰু আপোনাৰ মোৰ জীৱন সুন্দৰ কৰিব। এই কথাখিনিয়ে আমাক কৈছে যে আমি শাস্ত্ৰ মুখস্থ কৰিলে শাস্ত্ৰই নতৰাই, তৰাব আমাৰ জীৱনৰ আচৰণবোৰে, আমাৰ জীৱনৰ কৰণীয় কৰ্মবোৰে। গতিকে আমি বাস্তৱ জীৱনটোক বুজিব লাগিব। এই নাৱৰীয়াজন বাস্তৱ জীৱনত চলিছে, এই নাৱৰীয়াজন ব্যৱহাৰিক জীৱন আছে, মেহনত কৰি খাইছে, কাৰো পৰা 10 টকা পইচা লোৱা নাই, দিনৰ দিনটো কাম কৰিছে। সেই নাৱৰীয়াজনে উচিত কথা কৈছে
যে ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা আৰম্ভ কৰি অস্তলৈকে মেহনত কৰিছে আৰু সেই মেহনতৰ দ্বাৰা তেওঁ জীৱিকা নিৰ্বাহ কৰে। সেইজনে গতি পাব নাপাব, মুক্তি পাব নাপাব, বৈতৰণী পাৰ হ'ব নে নহ'ব, এইটোৱে বুজাইছে। গতিকে বাস্তৱ জীৱনৰ জ্ঞান, বাস্তৱ জীৱনটোহে সঁচা, শাস্ত্ৰৰ জীৱনটো মিছা। আৰু আমাক কৈছে, আজি বহুত যুৱকে, বহু গৃহস্থীয়ে কয় যে ধৰ্ম নাই, ধৰ্ম মই নাজানো, ধৰ্ম নালাগে, কিন্তু সেইটো নাপায়, নক'ব। ধৰ্ম ৰক্ষতি ৰক্ষত, যে ধৰ্মক যিয়ে ৰক্ষা কৰে তাকহে ধৰ্মই ৰক্ষা কৰে। ধৰ্ম ভগৱানৰ ৰূপ। যদি আমি ধৰ্ম নাই বুলি কওঁ, তে আপুনি ভগৱানৰ পৰা বঞ্চিত হ'ব। কৰ্ণই যেতিয়া কৈছিলে, অৰ্জুনক উপদেশ দিছিলে, মোৰ এতিয়া ৰথচক্ৰ মেদিনীয়ে গ্ৰাস কৰিছে আৰু মই নিৰস্ত্ৰ, মোক এতিয়া খৰ প্ৰহাৰ নকৰিবা, তেতিয়া ভগৱান কৃষ্ণই কৈছে, অৰ্জুন এওঁৰ কথা নুশুনিবা। এওঁ ব্যৱহাৰিক জীৱনত ধৰ্ম পালন কৰা নাই, এওঁ নিজে ধৰ্ম পালন কৰা নাই। দ্ৰৌপদীক উলংঘ কৰিলে, মাত নামাতিলে। অভিমন্যুক সপ্তৰথীয়ে বেৰি মাৰিলে, মাত নামাতিলে। অন্যৰ অধৰ্মৰ পক্ষ ল'লে, তেওঁ ধৰ্ম চিনি নাপালে। গতিকে এওঁক ধৰ্মই ৰক্ষা নকৰে, শৰ প্ৰহাৰ কৰা। এই কথাটোকে আমাক বুজাইছে। ৪ৰ্থ অধ্যায়ত ভগৱানক কৈছে, ইমং বিবস্বতে যুগং প্ৰাপ্তব্যানম বিবস্বান মানৱে প্ৰভু মনোৰীক্ষকে ব্ৰবেদ। অৰ্থাৎ হে অৰ্জুন, এই জ্ঞানৰ কথা মই আগতে সূৰ্যক কৈছিলোঁ, সূৰ্যই মনুক কৈছিলে, মনুৱে বিবস্বান মনুক কৈছিলে, আৰু পৰম্পৰা ৰূপে আহিছে আজি মই তোমাক কৈছোঁ। ই পৰম্পৰা। এবাৰ ব্যাসদেৱে এটা শ্লোক লিখিছে মনু সংগীতাৰ, সেই শ্লোকটো আনিছে আকৌ। কি লিখিছে? যে নিৰ্জনত মাক আৰু পিতেক, এটা যৌৱন প্ৰাপ্ত পুতেকৰ লগত নিৰ্জনত মাক একেলগে নুশুব। শাস্ত্ৰত লিখিছে। ককাই আৰু ভনী, খুব ধ্যান দি শুনিব, ককাই আৰু ভনী নিৰ্জনত অকলেগে নাথাকিব, বিচনাত একেলগে নুশুব, ককায়েক আৰু ভনীয়েক। তেতিয়া জৈমিনী ব্যাসদেৱৰ শিষ্য, তেওঁ কৈছে, ভগৱান আপোনাকতো ভুল ধৰিব নোৱাৰোঁ, মই ভুল ধৰা নাই, মই মাত্ৰ এটা প্ৰশ্ন কৰিছোঁ, মাক আৰু পিতেক, এইটো সম্বন্ধটোতো মাক আৰু পিতেক হ'ল ন, মাক আৰু পিতেকে একেলগে কেলে শুব নোৱাৰে? আৰু ককাই আৰু ভনীহে, ককাই আৰু ভনী একেলগে কেলে থাকিব নোৱাৰে নিৰ্জনত, ককাই আৰু ভনী? ব্যাসদেৱে ক'লে যে বাৰু ঠিক আছে, এইটো কথা কালি তোমাক ক'ম, মই আজি আশ্ৰমত নাথাকোঁ, আজি মই আশ্ৰমৰ বাহিৰত যাম, তোমাক গোটেই আশ্ৰমৰ দায়িত্ব দিলোঁ, আৰু আশ্ৰমৰ মালিক অৰ্থাৎ ৰক্ষা গোটেই পৰিচালনাৰ ভাৰ তোমাক দিলোঁ, মই নাথাকোঁ দুদিন। দায়িত্ব ল'লে। সন্ধিয়াৰ টাইমত, সন্ধিয়া হৈছে আৰু সেই সময়ত একদম দীপলিপ এজনী ধুনীয়া গাভৰু ছোৱালী গাভৰু এজনী আহি ওলাল আশ্ৰমত। তে জৈমনিক পালে, ক'লে যে মইতো দূৰণিলৈ যাবলৈ আহিছিলোঁ, সন্ধিয়া হৈ গ'ল, মই এতিয়া থকাৰ জেগাৰ ব্যৱস্থা নাই, মইতো এতিয়া বিপদত পৰিম, গতিকে মই ৰাতিটো আপোনাৰ আশ্ৰমত যেনে তেনেকৈ থাকোঁ। বোলে নাই 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 নাই, আমাৰ ইয়াত কোনো নাৰী থকা, আমাৰ ইয়াত কোনো নাৰী থকাৰ কোনো ব্যৱস্থা নাই, আৰু ইয়াত থাকিব নোৱাৰিব, ইয়াত মোক গুৰুদেৱে কোনো পাৰ্মিশ্যন নাই, কোনো মাইকী মানুহ ইয়াত থাকিব নোৱাৰিব। তে ক'লে নহয়, এই কথাটো হয়তো আপোনাক কোৱা নাই গুৰুদেৱে, যে এগৰাকী নাৰী যেতিয়া বিপদত পৰে, এই বিপদত পৰা এগৰাকী নাৰী যিটো আশ্ৰয় বিচাৰি আহিছে, সেই আশ্ৰয় বিচাৰি অহা নাৰীজনীক খেদিবলৈ কৈছে নেকি গুৰুদেৱে? সেইটোতো কোৱা নাই। কিন্তু আশ্ৰমততো আমাৰ নাৰী এইটো থকাৰ কোনো আজিলৈকে কোনো স্থান নাই, গতিকে নাৰী বোলে মইতো বিপদত পৰিছোঁ, মোৰ এতিয়া কি হ'ব?
এইটোতো সত্য এটা মানুহজনীক উলিয়াই দিলেতো কি হ'ব তে ক'লে সেই যে দেখিছে এই ৰুমটো এই আশ্ৰমৰ এই কুটিৰটো এইটোতে তোমাক থাকিবলৈ দিলোঁ সেইটোত থাকিবা কিন্তু ভিতৰৰ পৰা হুক লগাই দিবা তুমি কোনো পধ্যে বাহিৰ ওলাব নোৱাৰিবা কিন্তু বোলে হ'ব আৰু শুনা মই যদি জয়মিনীও মাতো তোমাক তুমি ভিতৰৰ পৰা হুক খুলি বাহিৰলৈ ওলাব নোৱাৰিবা হ'ব তই গৈ ৰুমত সোমালে ভিতৰৰ পৰা হুক লগাই দিলে জয়মিনী আহি ঘৰ পালে আশ্ৰম পাই শুবলৈ গৈছে তেতিয়া টোপনি নাহে এতিয়া ছোৱালীজনী ক'ৰ পৰা আহিলে ছোৱালীজনী আহিলে ছোৱালী নে বোৱাৰী মইতো এই কথাটো নুসুধিলোঁ আৰু এই গধূলিখন ছোৱালীজনী আহিল ক'ৰ পৰা এতিয়া ছোৱালীয়ে নে বোৱাৰীয়ে বিয়া হৈছে নে নাই হোৱা এই কথাখিনি নুশুনিলোঁ মনটো গোটেই ৰাতিটো তেওঁতো শুব পৰা নাই এইটোৱে মনৰ মাজত ঘূৰি ফুৰিছে মই আস্তেকে দৰ্জা খুলিলে তেওঁ ওলাই গৈ দৰ্জাত টক টক কৰিছে কোন ভিতৰৰ পৰা মাতিছে বোলে দৰ্জা খোলা নাই দৰ্জা খোলা বন্ধ কৰিছে দৰ্জা খুলিবলৈ দিয়া নাই মোক কোনো আশ্ৰমৰ দৰ্জা খুলি বাহিৰলৈ যাবলৈ মোক মানা কৰিছে বোলে মই জয়মিনী হ'লেও মোক জয়মিনী ঋষিয়ে মানা কৰিছে দৰ্জা নুখুলে এওঁৰ মনৰ মাজত লাগিলে ছোৱালীজনী কোননো মই নুসুধিলোঁ কোননো মনৰ তীব্ৰ ভাৱনাই ওপৰত খাপলি আছিলে খাপলি খুলি দিলে আৰু খাপলি খুলি ভিতৰত সোমাই দিলে জাপ মাৰি দিলে তাৰপাছতে দেখিছে একজনী পূৰ্ণ যৌৱনা গাভৰু দেখিবলৈ দীপলিপ এগৰাকী অপেশ্বৰীৰ নিচিনা যে সুধিছে তুমি বিয়া হৈছা বোলে নাই হোৱা তুমি বিয়া পাতিবা বোলে পাতিম আৰু উপযুক্ত পাত্ৰ পালে মোক বিয়া পাতিবা বোলে পাতিম তাৰপাছত এটা চৰ্তত বোলে কি ইয়াৰ পৰা আপুনি মোক এই বকচাত লৈ যাব লাগিব তালৈকে প্ৰায় পোহৰ হৈছে আৰু ৰাতি বকচাত উঠালে গাভৰুগৰাকীক লৈ গৈ পোহৰ হৈছে এক থাপৰ লগাইছে একদম ঠাচকে জয়মিনীক ঘূৰি চাই দেখিছে বেগ দেও ঘূৰি চাই দেখিছে বেগ দেও তেতিয়া কৈছে গুৰুদেৱ লাগিব সেইটো শ্লোকে লাগিব এনেকুৱা মায়া এই মায়াক অতিক্ৰম কৰা মহান পুৰুষসকলেও নোৱাৰে সেইকাৰণে আমাক কৈছে নিৰ্জনত মাক আৰু পিতেক একেলগে নাথাকিব নিৰ্জনত একেলগে ভায়েক আৰু ভনীয়েক নাথাকিব কেলে মায়া ইমান প্ৰবল মায়া ভাগৱতত দিছে সৌভিৰী ঋষি যমুনাৰ পানী স্তম্ভিত কৰি সমাধিত লিপ্ত হৈ আছিলে হাড় আৰু ছাল আছিলে দাঁত চব লৰফৰ কৰা বুঢ়া আৰু যেতিয়া সমাধি ভগ্ন হ'ল উঠি আহিলে মাছৰ জাক এটাই এই পোৱালীকেইটাৰ লগত কেলি কৰি থকাৰ কাৰণে এই মাছটোৱে আৰু মাছজনীয়ে যে এই পোৱালীৰ লগত লীলা খেলা কৰি থকাৰ কাৰণে সৌভৰী ঋষিৰ বিয়া পাতিবলৈ মন গ'ল এইটো কাম আমাৰ ভিতৰত থকা মায়া ইমান প্ৰবল সৌভৰীৰ নিচিনা ঋষিও বিয়া পাতিবলৈ মন গ'ল তাৰপাছতে মানধাতাৰ ওচৰলৈ গ'ল আৰু মানধাতাৰ 50জনী কন্যা আৰু মানধাতাক যাই ক'লে যে তোমাৰ এজনী কন্যা মই বিয়া পাতিব বিচাৰিছোঁ দেখিলে যাৰা ঋষিজনৰ নাই হাড় ছাল চব শুকাই আছে যে দাঁত এটাও নাই লৰফৰ খোজ কাঢ়িব নোৱাৰে তেতিয়া দেখিলে না বুলি ক'লে অভিশাপ দিব হাঁ বুলি ক'লে ছোৱালীজনীক মই মূৰ খোৱা হ'ব কি কৰিম তেতিয়া ক'লে ঋষিবৰ যাওক যিগৰাকীয়ে আপোনাক পচন্দ কৰে সেইগৰাকীকে আপুনি বিয়া পাতিব আৰু তেতিয়া সৌভৰী ঋষি
তপবলৰ দ্বাৰা এক দিব্য ৰূপ ধাৰণ কৰিলে আৰু যোৱাৰ পাছত মানধাতাৰ 50 জনীৰ মাজত হুলস্থুল লাগিলে মই বিয়া হওঁ গোটেই গালে শেষত 50 জনীক বিয়া পাতিলে আৰু উপভোগ কৰিলে তাৰ পাছত বিবেকলৈ আহিলে মই কি কাম কৰিলোঁ সমস্ত সাধনাবোৰ চব এফালৰ পৰা নষ্ট হৈ গৈ আছে আকৌ তাৰ পাছত সমস্ত জগতক কৈছে মায়া ইমান প্ৰবল মনত ৰাখিব কোন মুহূৰ্তত আপোনাৰ জীৱন নৰকলৈ লৈ যায় মায়া ইমান প্ৰবল কোন মুহূৰ্তত আপোনাৰ জীৱন স্খলিত কৰি দিয়ে এইটো কোনো সাৱধান আৰু আমাক এই কথাখিনিয়ে কৈছে শেষত ভগৱত গীতাই যে সদায় সাৱধানে থাকিব শাস্ত্ৰক মানি চলিব শাস্ত্ৰই কোৱা কথাবোৰ সেই আধ্যাত্মিক ঋষিসকলে বহুত সমাধিৰ পৰা মানৱ জাতিৰ কল্যাণৰ কাৰণে এই শাস্ত্ৰবোৰ লিখিছে শাস্ত্ৰৰ অৰ্থ হ'ল যিয়ে শাসন কৰে তাকে শাস্ত্ৰ বুলি কৈছেগে গতিকে এইবোৰ কথা জীৱনৰ কথা অৱহেলা নকৰিব আজি বহুতে সেই কথাবোৰ অৱহেলা কৰে আৰু সেইটো নকৰিব আৰু আমাৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণে এই শাস্ত্ৰসমূহ ৰচনা কৰিছে এই জ্ঞানবোৰ আমাক দিছে